আন্দোলন জিন্দাবাদ, শ্রমিক আন্দোলন জিন্দাবাদ, আমার অধিকার দিব লাগিব। পেহেলগামৰ যিটো নৃশংস হত্যা হল, যিটো আমাৰ দেশ বিৰোধী কাম আতংকীসকলে কৰিলে আৰু আমাৰ চৰকাৰে যিটো একশ্যন ললে, এই পৰিস্থিতিত আমাৰ দেশৰ পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰি আমি আমাৰ কাৰ্যসূচী 9 জুলাইলৈকে স্থগিত ৰাখিছোঁ। অৰ্থাৎ অহা 9 জুলাইত আকৌ আমি সাধাৰণ ধৰ্মঘট পালন কৰিম। আজি কমিশনাৰ মহোদয়ৰ ওচৰত আমি আহিছোঁ কেইটামান কথা জানিবাৰ কাৰণে। মোটামুটি কথা আমাৰ পূৰ্বৱৰ্তী বক্তাই আপোনালোকৰ সন্মুখত ৰাখিছে, তথাপিও আমি এটা কথা বিশেষকৈ জানিব বিচাৰোঁ। আজি 10 বছৰ ধৰি 3-4 বাৰ জয়েন্ট মিটিং হোৱাৰ পিছতো আমাৰ মিনিমাম এডভাইজাৰী বোৰ্ড বহাৰ পিছতো কিয় মিনিমাম ৱেজেছটো আজিলৈকে ৰিভিজন হোৱা নাই? কাৰণ মিনিমাম ৱেজেছ ৰিভিজন নোহোৱাৰ ফলত আমাৰ শ্ৰমিকসকলে প্ৰাপ্য মজুৰি নাপায়, মালিকসকলে যি মনে ধৰে সেই মজুৰিটো প্ৰদান কৰি আছে। আগৰ যিটো নটিফিকেশ্যন আছিল, এই নটিফিকেশ্যন অনুযায়ী মালিকবিলাকে কোৰ্টৰ দোহাই দি আমি যিটো আগত কৈছোঁ লেবাৰ কোড বাতিল হ'ব লাগে, সেই দোহাই দি তেখেতসকলক আগৰ যিটো মিনিমাম ৱেজেছ নটিফিকেশ্যন আছিল সেই অনুযায়ীও দৰমহা দিবলৈ মান্তি নহয়। এই পৰিস্থিতিত আমি লেবাৰ কমিশনাৰৰ ওচৰত নগৈ বেলেগ কোনো গত্যন্তৰ নাই। কাৰণ এই লেবাৰ ডিপাৰ্টমেণ্ট শ্ৰমিকৰ কাৰণে, শ্ৰমিক এটাৰ পিছত এটা মৃত্যুমুখত পৰি আছে কৰ্মৰত অৱস্থাত, কিন্তু লেবাৰ অফিচ নিমাত লেবাৰ ডিপাৰ্টমেণ্টে এনকুৱাৰীৰ নামত বেকভাওনা কৰি শ্ৰমিকৰ পৰিয়ালে 1 টকাও নাপায়। এইখিনি কথা জানাৰ কাৰণে আমি মেমৰেণ্ডাম এখন প্ৰস্তুত কৰিছোঁ। আমি আশা কৰিম আমাৰ যিটো শ্ৰম সংহিতা লেবাৰ কোড, এইটো যিকোনো মূল্যৰ বিনিময়ত উইদাউট এনি কণ্ডিশ্যন এইটো বাতিল হ'ব লাগে। 2 নম্বৰ আছে আমাৰ মিনিমাম ৱেজেছ ন্যূনতম দৰমহা যিটো ৰিভিজন আজি 10 বছৰলৈকে হোৱা নাই। 3 বাৰ মিটিং হ'ল এই আমাৰ লেবাৰ কমিশনাৰ মহোদয়ৰ নেতৃত্বত। আমাক বাৰে বাৰে বুৰ্বক বনোৱা হ'ল ILO কানি বোলে এতিয়া ভাল এটা ৰেট পাব, কিন্তু 10 বছৰ হৈ গ'ল আজিলৈকে এই ৰিভিশ্যনটো হোৱা নাই। 3 নম্বৰ দাবী আছে আমাৰ নিৰ্মাণ শ্ৰমিকৰ কল্যাণ আঁচনিখন। তেখেতসকলে যিখিনি আমাৰ সাহায্য সহায়তা পাব লগা আছিল এইখিনি দিনে দিনে বন্ধ কৰি আছে। এইটো অবিলম্বে প্ৰতিজন নিৰ্মাণ শ্ৰমিকে তেখেতসকলৰ যিখিনি প্ৰাপ্য সা সুবিধা এইটো পাব লাগে। 4 নম্বৰত আছে আমাৰ আঁচনিভুক্ত যিসকল কৰ্মচাৰী, যিসকলে দৈনিক হাজিৰা 130 টকা 120 টকা 50 টকাত কাম কৰি আছে, তেখেতসকলক চৰকাৰী কৰ্মচাৰী হিচাপত গণ্য কৰিব লাগিব। এইখিনি লৈ 17 দফীয়া দাবী আমাৰ আছে। এই দাবীবিলাক লৈ আজি আমি ইয়াতে আহিছোঁ আৰু বিশেষকৈ আজি আমি কমিশনাৰ মহোদয়াৰ পৰা জানিব বিচাৰোঁ মিনিমাম ৱেজেছ ৰিভিজন তেখেতে কৰিব না নাই। যদি কয় তেখেতে কৰিম তেনেহ'লে ভাল কথা, যদি কয় আৰু দেৰি হ'ব তেনেহ'লে আমি অদূৰ ভৱিষ্যতত ৰাতি দিনে ইয়াতে আন্দোলন হ'ব যেতিয়ালৈকে ৰিভিজন নহয়।